বিজেপি চৰকাৰখন ইমান বেছি নিগেটিভ, ইমান বেছি ধ্বংসকাৰী, ইমান বেছি জাতিদ্ৰোহী যে এই চৰকাৰখনক চবে মিলিলেহে আমি গিৰাব পাৰিম। দিল্লীলৈ যোৱাৰ কথাটো সঁচাকৈ আমাক নাজানো, আমাক জনোৱা নাই, আৰু দিল্লীত কি বিষয়ে আলোচনা হ'ব সেইটো আমাক জনোৱা নাই। এজন জেনেৰেল ছেক্ৰেটাৰী হিচাপে কোৱাটো উচিত আছিল বুলি মই ভাবোঁ বাৰু। আমাৰ অসম সন্মিলিত মৰ্চাৰ জেনেৰেল ছেক্ৰেটাৰী, গতিকে তেওঁ যদি সঁচাকৈ এলায়েন্সৰ বিষয়ে কিবা কথা পাতিছে আপোনালোকে কোৱাৰ নিচিনাকৈ, মই ভাবোঁ যে তেওঁ নিশ্চয় তেওঁৰ নিজৰ দলৰ কথা পাতিবলৈ যোৱা নাই। তেওঁ নিশ্চয় অসম সন্মিলিত মৰ্চাৰ কথাই পাতিবলৈ গৈছে। আমি পজিটিভ মানে কথাটো। মই নাভাবোঁ যে কোনোবা এজন মানুহে এটা সংগঠনৰ জেনেৰেল ছেক্ৰেটাৰী হৈ থাকিব আৰু সেই সংগঠনটোৰ বিষয়ে কথা নাপাতি অকল নিজৰ কথা পাতিব, এনেকুৱাটো নহয় নিশ্চয়। আমাৰ লগত কংগ্ৰেছৰ যিটো যোগাযোগ চলি আছে, সেই যোগাযোগত মানে নিগেটিভ এতিয়ালৈকে তোমালোকৰ লগত নহ'ব এনেকুৱা ধৰণৰ কথা আমি পোৱা নাই। আৰু আমি বিৰোধী ঐক্য মঞ্চৰ মানুহবিলাকেতো বাকী যি 16টা দল আছোঁ তেওঁলোকৰ মাজতো আমি কথা পাতিয়ে থাকোঁ, কথা সঁচাকৈ পাতি থাকোঁ। আজি কিছুদিনৰ আগত ধৰক লুৰিণজ্যোতি গগৈক অতি কমেও 4বাৰ ফোন কৰিছোঁ যে বিৰোধী ঐক্য মঞ্চৰ এখন আমি চবেই মিটিং এখন দিব লাগে, এতিয়া কথা পাতি থাকোঁ। গতিকে মই ভাবোঁ যে বিৰোধী ঐক্য মঞ্চক লৈ যদি যোৱা নাই, তেওঁলোকে যদি নিজৰ পাৰ্টীৰ এজেণ্ডাক লৈ গৈছে, তেতিয়াহ'লে নোকোৱাৰ ৰাইটো তেওঁলোকৰ আছে, নোকোৱাকৈও যাব পাৰে। কিন্তু এজন জেনেৰেল ছেক্ৰেটাৰী হিচাপে কোৱাটো উচিত আছিল বুলি মই ভাবোঁ বাৰু। বিজেপি চৰকাৰখন ইমান বেছি নিগেটিভ, ইমান বেছি ধ্বংসকাৰী, ইমান বেছি জাতিদ্ৰোহী যে এই চৰকাৰখনক চবে মিলিলেহে আমি গিৰাব পাৰিম। গতিকে এই চৰকাৰখনক সকলোৱে মিলি গিৰোৱাটো যিহেতু আমাৰ লক্ষ্য, গতিকে আপোনালোকে মোক সুধি থাকিব পাৰিব প্ৰশ্নটো, চব প্ৰশ্নৰ উত্তৰ এটাই পাব যে আমি নাজানো। দিল্লীলৈ যোৱাৰ কথাটো সঁচাকৈ আমাক নাজানো, আমাক জনোৱা নাই, আৰু দিল্লীত কি বিষয়ে আলোচনা হ'ব সেইটো আমাক জনোৱা নাই, আৰু আমাৰ লগত আলোচনা কৰি ৰাহুল গান্ধীৰ ওচৰত কি কথা পাতিলে সেই সম্পৰ্কে নজনাকৈ মইতো কমেণ্ট কৰিব নোৱাৰোঁ। গতিকে মই আশা কৰিম যে যদি তেখেতসকলে এলায়েন্সৰ বিষয়েও কথা পাতিছে, তেতিয়াহ'লে সকলো বিৰোধী দল একলগ হোৱাৰ কথাই নিশ্চয় পাতিছে, আৰু 2026ত সকলোৱে মিলি কেনেকৈ বিজেপিক পৰাভূত কৰিব লাগিব সেই কথাই নিশ্চয় তেওঁলোকে পাতিছে। তাতকৈ আৰু আপোনালোকে যদি মোক কিবা সুধি থাকে তেতিয়াহ'লে মই এনেই আন্দাজ কৰি কিবা কৈ থাকিব পাৰিম, সঁচাকৈ মই নাজানো। মানে এনেইতো বিশ্বাস কৰিলে আপোনাৰ তেওঁলোকে আমাক জনোৱা নাই যে আমি ৰাহুল গান্ধীৰ ওচৰলৈ যাম, সেইটো কথা তেওঁলোকে জনালে সেই কৰিব পাৰিম। তেওঁলোকে গোপনে লোৱা এটা কাৰ্যসূচী, তেওঁলোকে নিজাববীয়াকৈ লোৱা এটা কাৰ্যসূচী, তো যিটো আগতে পেপাৰটো দেখা নাই, আমাৰ লগতো পতা নাই, সেইটো কাৰ্যসূচীৰ বিষয়ে মই কেনেকৈ ক'ম।